আজি ঘৰলৈ যাম বছৰটোৰ শেষৰ ভাগত। বছৰটোলৈ মাত্ৰ আৰু 4-5 দিন বাকী আছে। গতিকে ভাবিছোঁ ঘৰতো যাওঁ, পূজাও কৰোঁ। আৰু এইটো ভাবি হনুমান মন্দিৰত সোমাইছোঁ। এয়া পূজাৰ থালি লৈছোঁ। পূজা কৰি ওলাই মেলি মোৰ ভাইটি আহিব, তাক ৰখিম অকণমান, ইয়াৰ লগতে যাম। তো বহি কল খাই আছোঁ, ৰখি আছোঁ, আহি নাপায়। 1 ঘণ্টা পাৰ হৈ গ'ল, অসহ্য খং উঠিছে মানে। পাৰিলে মাৰিলোঁ হয়, আহি পালে ফাইনেলি 1 ঘণ্টামানৰ পিছত। আৰু ভোকত মোৰ প্ৰাণ যাওঁ অৱস্থা। গোটেই দিন একো নাই খোৱা, ওপৰৰ পৰা খোজকাঢ়িও কষ্ট, ৰ'দো পৰিছে। তাৰপিছত গৈ কিনে তাক সুধি আছোঁ যে কি খাবি, সি কয় খাম দে কিবা এটা। আৰু ফাইনেলি আহি এয়া হোটেল পাই গ'লোঁ। হোটেলত মানে ভাত খাম আৰু ভাত খাই মেলি এয়া মাছ ভাত খাই দিছোঁ। তাৰপিছত এয়া গৈ আছোঁ, বাই বাই।